কিবা এটা ভিডিঅ' পালোঁ বুলি আপুনি ছ'চিয়েল মিডিয়াত এৰি দিয়াটো যুক্তিসংগত কথা নহয় আপোনালোকৰ। কাৰণ কেলৈ আপুনি যিকোনো ভিডিঅ' এটা পায় আপুনি যদি ডাইৰেক্ট ছ'চিয়েল মিডিয়াত এৰি দিয়ে আপুনি সেই বস্তুটো আপোনাৰ সকলো মানুহে গ্ৰহণ নকৰিবও পাৰে। আপুনি 1 মিনিটৰ এটা ভিডিঅ' আছে মোৰ ওচৰত, যিহেতু ভাইৰেল হৈছে এজনী ছোৱালী ভাগৰ, আপুনি ভিডিঅ'টো প্ৰথম চাই লওক, তাৰপিছত আপোনাৰ মতামত দিব আৰু মোৰ মতামত মই দিম। ঠিক আছে? এইবিলাক পেন এতিয়া পিন্ধি লাভ নাই। লিলি চলি আছে, বিয়া হ'ব ছোৱালী এজনী আৰু ল'ৰা এটা অপকৰ্ম কৰি থকা অৱস্থাত 2-3টা মানুহে দেখা পালে। ৰাতি দেখা পোৱাৰ পাছতে সিহঁতক ধৰি আনি ভিডিঅ' বনাই আপুনি ছ'চিয়েল মিডিয়াত এৰি দিয়া কথাটো এইটো কেনেকুৱা ধৰণৰ কথা কওকচোন আপোনালোকে। সেই ছোৱালীজনী যদি আপোনাৰ যদি ভণ্টি হোৱা হ'লে, আপোনাৰ মা হোৱা হ'লে, আপোনাৰ পৰিয়ালৰ কোনোবা হোৱা হ'লে আপুনি কৰিলেহেঁতেন নে? কেতিয়াও নকৰে। হয়, সিহঁতি কিবা এটা ভুল কাম কৰিছে, আপুনি সিহঁতক বুজাই মেলি আপোনালোক 5টা মানুহ আছে বা 4টা মানুহ আছে বা 1টা মানুহ আছে, সেইটো ক'ব যোৱা নাই। কিন্তু আপোনালোকে যদি দেখিছে সিহঁতক মাতি আনি আঁঠুৱা কঢ়াই কিবা এটা সিহঁতক মানে ধৰি লওক আপুনি পানিছমেণ্ট দি এনেকুৱা কাম জীৱনত কেতিয়াও নকৰিবি বুলি কিবা সিহঁতক বিয়া পাতি দিলেও সিহঁতক কোনো আপত্তি নাই সেইটো মুহূৰ্তত। মানে আপোনালোকে লাঠি জোং লৈ যিখিনি কৰ্মকাণ্ড কৰিছে এইখিনি আপোনাৰ কোনো গ্ৰহণ নকৰে। কাইলৈ আপোনাৰ ভণ্টি যদি এনেকুৱা অৱস্থাত যদি কোনোবাই দেখা পায়, আপোনাৰ ভণ্টিক যদি কোনোবাই এনেকৈ যদি ভিডিঅ' কৰি যদি এৰি দিয়ে, এতিয়া আপুনি সেই পৰিস্থিতিটো আপুনি কিদৰে হেণ্ডেল কৰিব কওকচোন। আপুনি কাইলৈ আপোনাৰ ভণ্টি এনেকুৱা নহ'ব বুলি আপুনি কেতিয়াও ক'ব নোৱাৰে। মই লিখি দিম, এনেকুৱা অৱস্থাত এটা আপোনাৰ ডেকা গাভৰু প্ৰেমিকা কিবা এটা কাৰণত কিবা এটা ক্ষেত্ৰত সিহঁতি কিবা এটা অপকৰ্ম কৰিলে, আপুনি দেখা পাই আপুনি মোবাইলটো আছে বুলি আপুনি কেমেৰা কৰি সিহঁতক ভিডিঅ' বনাই তাইক পেণ্টটো পিন্ধিবলৈ নিদিয়া, এইটো যুক্তিসংগত কথা নহয়। এইটো আপোনালোকে যোনে কৰিছে মানে এইটো ভুল কৰিছে। কাৰণ কেলৈ হয়, আপোনাৰ কাইলৈ এনেকুৱা বিপদ এটা আহিবও পাৰে, মোৰো আহিব পাৰে, আপোনাৰো আহিব পাৰে। এইটো বেয়া কথা, এনেকুৱা কাম কেতিয়াও কৰিব নালাগে আৰু ভৱিষ্যতে কোনেও নকৰিব। আপোনালোকে সিহঁতক ভুল হৈছে বুজাই মেলি ঘৰলৈ মাতি আনি মাক বাপেকক মাতি আনি ধুনীয়া কথাটো বুজাই মেলি দৰকাৰ বিয়া পাতি দিয়ক, কি আপত্তি আছে। আপোনালোকে এইবিলাক কাম কেতিয়াও নকৰিব। কাৰণ এইবিলাক এজনী ছোৱালীৰ জীৱন ধ্বংস হোৱাটো কোনো ঘৰ পৰিয়াল নিবিচাৰে। কিবা এটা ভুলক্ৰমে হৈ গ'ল, সিহঁতি ভুল কামটো কৰিলে, সেইটো আমাৰ দায়িত্ব। আমি সিহঁতক কেনেকৈ শুধৰাই নিয়াটো সেইটো আমাৰ কৰ্তব্য। আমি সিহঁতক ছ'চিয়েল মিডিয়াত এৰি দি পিনে আমি ভিডিঅ' ভাইৰেল কৰি একো লাভ নাই। সেই ছোৱালীজনীৰ জীৱনত কেতিয়াও এটা বেলেগ ল'ৰাক তাই কেতিয়াও নাপায় আৰু কোনো গ্ৰহণ নকৰে এজনী ছোৱালীক। তই এনেকুৱা এটা কামত তই ভিডিঅ' বনাই ভিডিঅ' কৰি তই ভাইৰেল হ'লি বুলি এজনী ছোৱালী কোনো ডেকা ল'ৰাই কোনো মানুহে সেই ছোৱালীজনীক গ্ৰহণ নকৰে। সেই ছোৱালীজনী কেতিয়াও ঘৰৰ মানুহ এতিয়াও ভাল চকুৰে নাচায়। সেই কামখিনি সেই ভুলখিনি ইমান ডাঙৰ কৰিবলৈ কোনে কৰিলে? আপোনালোকে কৰিলে ন। আজি তাই যদি ভিডিঅ' আপোনালোকে ভাইৰেল নকৰা হ'লে গোটেই অসমে গম নাপালেহেঁতেন যে এই ছোৱালীজনী ভাইৰেল হৈছে বুলি। ঘৰৰ মাজত গাঁৱৰ মাজত থকা হ'লে তাতে বস্তু সীমাবদ্ধ থাকিলেহেঁতেন। কিন্তু আপোনালোকে সেইটো নকৰিলে।
সেইটো নকৰি আপোনালোকে কি কৰিলে, ভিডিঅ' বনালে, ছোৱালীজনীক ইমান লাঠি জোং লৈ কিবা কৰি আপোনালোকে ইমানখিনি কৰিলে। এইটো নিজে অকণমান সুস্থ মগজত ভাবি চাওক, কি কৰিছে আপোনালোকে এইবিলাক কাম। নিজক কৰ্মৰ লগত জড়িত থাকক, এইবিলাক অযথা কামত জড়িত নাথাকিব। কোনোবাই কিবা কৰিছে কৰিবলৈ দিয়ক, যদি দেখিছে বুজা মেলি ঘৰলৈ পঠিয়াই দিয়ক, নহ'লে পুলিচ আছে পুলিচক দি দিয়ক। আপোনালোকৰ তাত ভিডিঅ' বনাই কিবা কৰি সেইটো কোনো যুক্তি নাই, গম পাইছে? আপোনালোকে যদি কিবা যদি মানে কি আপোনাৰ যদি একেবাৰে আপুনি বেয়াকৈ দেখিছে তেতিয়া বেলেগ কথা। আপুনি ভিডিঅ' বনাই আপুনি পাব্লিছ কৰিবলৈ যুক্তি নাই। ভিডিঅ'টো বনাইছে আপুনি, বনাইছে মানিছোঁ, ভিডিঅ'টো বনাইছে মানিছোঁ, আপুনি থৈ দিয়ক। আপুনি বেলেগক দিব কি দৰকাৰ আছে আপোনাৰ? ছ'চিয়েল মিডিয়াত ফেচবুকত দিবলৈ কি দৰকাৰ আছে আপোনাৰ? মোৰ মতে নাই। কিন্তু যদি আপুনি যদি ভাবিছে সেনেকুৱা কৰিম বুলি, আপুনি মানুহেই নহয়, আপুনি গৰু এটা। ইমান কিনো ক'ম ইয়াতকৈ, মই আৰু ক'বলগীয়া একো নাই। আচলতে এনেকুৱা পৰিস্থিতি কাইলৈ আপোনাৰ ভণ্টিও, মোৰ ভণ্টিও, মোৰ কোনোবা পৰিয়ালৰ মানুহ হ'ব পাৰে। সেইকাৰণে এইবিলাক কাম কেতিয়াও কৰাটো যুক্তিসংগত নহয়। আৰু আপোনালোকেও যদি এনেকুৱা কোনোবা কিবা কিবি ক'ৰবাত দেখা পায়, মানে কেতিয়াও ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত এৰি নিদিব, কাৰণ সেই ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ যাব। আপুনিতো ল'ৰাটো ভিডিঅ'টো আপুনি চেহেৰাটোতো এবাৰো নেদেখালে। ল'ৰাটো চেহেৰাটো কেলৈ নেদেখালে আপোনালোকে? ছোৱালীজনীৰ চেহেৰাটো দেখালে আপুনি। ল'ৰাটোকো আপুনি চেহেৰা দেখাব লাগিছিলে আকৌ। ল'ৰাটোও ভিডিঅ' কৰিব লাগিছিলে আপোনালোকে। ল'ৰাটো ভিডিঅ' কেলৈ নকৰিলে আপোনালোকে? ছোৱালীজনীয়ে ভিডিঅ' কৰিলে আপোনালোকে। ছোৱালীজনী আপোনালোকে পেণ্টটো পিন্ধিবলৈ আপোনাক সুবিধা দিয়া নাই। আৰু কি ক'ম আৰু, মানে ক'লোঁ।